গাইজ মই যে 3 মাহৰ আগত গাছৰ পুলিকেইটা ৰুইছিলোঁ জুবিনদাৰ নামত। ফাইনেলি আজি মই এই গাছৰ পুলিকেইটা আপোনালোকক দেখাই আছোঁ, হৈছেনে নাই মই চাওঁ আজি। এইটো আমৰ পুলি হৈ গৈছে আৰু দেখাই আছোঁ আপোনালোকক। এইটো হ'ল নাহৰৰ পুলি, এইটো জুবিনদা ভাল পোৱা নাহৰৰ পুলি। ফাইনেলি এইটো হৈছে আৰু চাওঁ কি হৈছে। এইটো এটা নাহৰৰ পুলি, এইটো হৈছে এই বহুত আছে, একদম 22টামান আছে। এই ৰাস্তাটো দেখিছেনে আপোনালোকে? এই মানে 2টা চাইডে আমি জুবিনৰ নামতে গাছৰ পুলিটো ৰোৱা হৈছে, আমাৰ মৰমৰ জুবিনদা। ফাইনেলি এইটো এটা বহুতখিনি ডাঙৰ হৈছে, 3 মাহত হ'ব এইকেইটা পুলি আৰু নমৰে আৰু হৈছে যদিও হ'ব এইটো বহুত চৰা আছিল শুনাই। এইটো কি বকুল বে? বহুত চৰা হৈছে এইটো। আৰু আছে এই ৰাস্তাটো গোটাই দুইফালে মানে গাছৰ পুলিয়ে পুলি। এইটো এটা মানে ছাগলে খাব নোৱাৰাকৈ দিছোঁ আৰু এইবিলাক বস্তা। এইটো এটা নাহৰৰ পুলি, আমাৰ গাঁওখন আপোনালোকক দেখাই দিওঁ। এইবিলাক মানে ধান চান কাটা হ'লে আৰু বেছিভাগ ইয়াতে অলপ পানী উঠিছে। এইখানে আমাৰ গাঁও, ইয়াতে আমি জন্মগ্ৰহণ কৰিছোঁ। আমি ইয়াতে এইবিলাক পানী উঠি আছে ধানত। এইখানে আমাৰ গাঁও। জুবিনদাৰ নামৰ ৰোৱা গছৰ পুলিকেইটা গোটাইকেইটা হৈছে, এটাও মৰা নাই। ফাইনেলি এইটো বহুত একদম ভাল লাগি গৈছে মনটো। ডাঙৰ হ'লে ভাল লাগিব আৰু দুয়োফালে ৰাস্তাৰ কাষেদি। থেংক ইউ। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব।